প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিব প্ৰধান শিক্ষক। প্ৰধান শিক্ষকৰ নিযুক্তিক লৈ ডাঙৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। 15 আগষ্টৰ ভিতৰত প্ৰধান শিক্ষকৰ পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। প্ৰধান শিক্ষকক নিযুক্তিক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ। ইতিমধ্যে আমি প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়ত আমি সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছোঁ, কিন্তু সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয়। যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছে, সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। ইয়াত প্ৰয়োজনীয় অনুমোদন আমি লাভ কৰিছোঁ। গতিকে 15 আগষ্টৰ ভিতৰত মই কামখিনি সম্পূৰ্ণ কৰাৰ, অৰ্থাৎ পদ সৃষ্টি কৰাৰ কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছোঁ। মই এতিয়া যিহেতু 1 তাৰিখে স্কুল খুলিব, 1 তাৰিখে স্কুল খোলাৰ পাছত আমি সবিশেষ তথ্য আৰু লাভ কৰিম যে তাৰে ভিতৰত কিমানে আকৌ এটেণ্ডেঞ্চ দিব বা দিছে, নে এই স্কুলখিনি তেওঁলোক মানে সঁচাকৈ নাই। যদি নাই তেনেহ'লে তেওঁলোকৰ প্ৰফাইলখিনি ডিএক্টিভেট কৰিব পৰা। চাওক, আমি প্ৰথমটো হ'ল যে এটা বিদ্যালয় ৰেচনেলাইজেশ্যন, সেইটোৰ কাৰণে এটা শিক্ষা ক্ষেত্ৰ বুলি আঁচনি লৈ বিদ্যালয়ৰ এমালগেমেশ্যন মাৰ্জাৰৰ প্ৰক্ৰিয়া চলি আছে, আৰু ইয়াত মই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগিতা বিচাৰিছোঁ। বিদ্যালয় ৰেচনেলাইজেশ্যনৰ পাছত প্ৰয়োজনীয় পদক্ষেপটো হ'ল যে শিক্ষকৰ ৰেচনেলাইজেশ্যন। বহু শিক্ষানুষ্ঠানত প্ৰয়োজনতকৈ অধিক শিক্ষক আছে, কিন্তু বহু বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষক নাই। হাইলাকান্দি জিলাৰে বৰ্ডাৰ এৰিয়াৰ স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি, কিন্তু প্ৰয়োজনীয় শিক্ষক শিক্ষয়িত্ৰী নাই। এইটো কেনেধৰণে দিব পৰা যায় তাৰ কাৰণে এটা ৰেচনেলাইজেশ্যনৰ OM হৈছে, আৰু সেইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো মই শিক্ষক সন্মিলনীৰ সহায় সহযোগিতা বিচাৰিছোঁ। নিয়োজিত আছে, তেখেতসকলকে দেখা যায় যে চৰকাৰী আন কামত নিয়োগ কৰা হয়। কি কামত নিয়োগ কৰা হয়? আধাৰ কাৰ্ড এটাচমেণ্টত দিয়া হয়। চাওক, যেতিয়া কোনো দুৰ্যোগ হয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বানপানী হয়, ভূমিকম্প হয়, বা ইলেকশ্যন যেতিয়া হয়, ইলেকশ্যনটো সদায় নহয়, ইলেকশ্যন 5 বছৰৰ মূৰত এবাৰ হয়। মেইনলি 3টা মেজৰ ইলেকশ্যন: পঞ্চায়ত ইলেকশ্যন, MLA ইলেকশ্যন, MP ইলেকশ্যন। এইটোৰ বাহিৰে বেলেগ কি কামত লগোৱা হয়? যিবিলাক পাৰ্মানেণ্টলি এটেচমেণ্টত আছে